সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ব্ৰহ্মপুত্ৰ কেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ BCPL-ত কেইটামান পোষ্ট খালী হৈছে। আপোনালোকক মই কি পোষ্ট খালী হৈছে আপোনালোকক কেটেগৰী দেখাব বিচাৰিছোঁ। ডেপুটি জেনেৰেল মেনেজাৰত পোষ্ট খালী হৈছে এটা, ছিনিয়ৰ ইঞ্জিনিয়াৰত খালী হৈছে 8টা, ছিনিয়ৰ অফিচাৰত খালী হৈছে এটা, ছিনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলত খালী হৈছে এটা, ছিনিয়ৰ অফিচাৰ ফাইনেন্স এণ্ড একাউণ্টছত খালী হৈছে 2টা, ছিনিয়ৰ ইঞ্জিনিয়াৰ ইনষ্ট্ৰুমেণ্টেশ্যনত খালী হৈছে 3টা পদ, ছিনিয়ৰ ইঞ্জিনিয়াৰ ইনফৰমেশ্যন টেকন'লজি ITত এটা খালী হৈছে, ছিনিয়ৰ অফিচাৰ মাৰ্কেটিঙত এটা পদ খালী হৈছে, আৰু ছিনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলত এটা পোষ্ট খালী হৈছে, আৰু অফিচাৰ লেবৰেটৰী এটা পোষ্ট খালী হৈছে। আপোনালোকক টোটেল খালী হৈছে 27টা পোষ্ট খালী হৈছে, আৰু প্ৰতিটো পোষ্টৰ কোৱালিফিকেশ্যন কি লাগিব তলত দিয়া আছে। আপোনালোকক মই প্ৰথমতে দেখাব বিচাৰিছোঁ। এইখিনি আছে। মই এডভাৰটাইজমেণ্টটো মই লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰপৰা গৈ চাব পাৰিব। এইখিনি হৈছে কোৱালিফিকেশ্যন লাগিব, আৰু এক্সপিৰিয়েঞ্চ লাগিব, আৰু এজ লিমিট দি দিছে, কিমান 30 বছৰ আছে, কিছুমান 50 বছৰ আছে। সেইটোৱে হৈছে মেইন। আৰু ইয়াৰ পিছত আহিলে দি দিছে টাৰ্মছ এণ্ড কণ্ডিশ্যনকেইটা। কাট অফ ডেট অফ ডিটাৰমিনিং এজ লিমিট এণ্ড পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ উইল বি 1 তাৰিখ 6 মাহ 2025 ভিতৰত। এইখিনি যিখিনি কোৱালিফিকেশ্যন বিচাৰিছে তেওঁ সেইখিনি থাকিব লাগিব, আৰু মিনিমাম এচেঞ্চিয়েল কোৱালিফিকেশ্যন এইবোৰ দি দিছে চব। পাৰ্চেণ্টেজো কিছুমানত পোষ্টৰ এগেইনষ্টত দিয়া আছে, কিমান পাৰ্চেণ্টেজ লাগিব। এতিয়া যেনিবা এইটো অফিচাৰ লেবৰেটৰীৰ ক্ষেত্ৰত 60% লাগিব, MSc থাকিব লাগিব কেমেষ্ট্ৰি। তাৰপিছত 2 বছৰ যেনেকৈ কোৱালিফিকেশ্যন আমাৰ এক্সপিৰিয়েঞ্চ লাগিব, তেনেকৈ প্ৰতিটো পোষ্টৰ এগেইনষ্টত দিয়া আছে। আৰু ৰিলেক্সেশ্যন দিছে wherever minimum qualifying percentage of marks has been specified as 60%, 55%, 50% relax minimum education qualification percentage is respect of SC, ST and PWBD categories candidates 55%, 50% and 45% respectively. এইখিনি কথা দি দিছে। আৰু এজ ৰিলেক্সেশ্যন দিছে 5 বছৰ SC, STৰ কাৰণে, 3 বছৰ NCLৰ কাৰণে OBCৰ বাবে, আৰু 10 বছৰ PWBD জেনেৰেল EWS কেটেগৰী কেণ্ডিডেটৰ বাবে। এইখিনি মেইন। আৰু এপ্লিকেশ্যন ফিজ কিমান হ'ব? 600 টকা হ'ব। যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়া আপোনালোকে অনলাইন থ্ৰুৱেদি দিব লাগিব। ইয়াৰ পিছত আহিলে কেনেকৈ এপ্লাই কৰিব, হাউ টু এপ্লাই। এইটো BCPL-ৰ যিটো ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইট, তাত আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব। আৰু ইয়াত দি দিছে কেণ্ডিডেটছ কেন এপ্লাই ফৰ 1 পোষ্ট অনলি। আপোনাৰ 2টা কোৱালিফিকেশ্যন থাকিলেও কিন্তু এটাহে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত ডেট, এইখিনি আপোনালোকৰ যি লাগে, আপোনালোকৰ ডকুমেণ্ট কোৱালিফিকেশ্যনখিনি যিবোৰ ডকুমেণ্ট আছে সেইবোৰ মেক্সিমাম 200 KB ভিতৰত হ'ব লাগিব। তাৰপিছত আহিলে মেইনলি চিলেকশ্যন প্ৰক্ৰিয়াটোত ৰিটেন টেষ্ট হ'ব, বা গ্ৰুপ ডিছকাশ্যন আৰু পাৰ্চনেল ইণ্টাৰভিউ থাকিব। তাৰপিছত আৰু আদাৰ টাৰ্মছ বুক দি দিছে। কি তাৰিখে লাষ্ট ডেট, কি তাৰিখে বা এপ্লাই কি তাৰিখৰ পৰা হ'ব, ইয়াত দি দিছে 18 তাৰিখ 5 মাহ 2025 পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব, একেবাৰে 17 তাৰিখ 6 মাহ 2025